নমস্কাৰ সকলোকে। আজিৰ সাধুটো হ'ল বেজবৰুৱাদেৱৰ বুঢ়ী আই সাধুৰ অন্তৰ্গত তাৱৈয়েকৰ সাধু। আহকচোন অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰোঁ। দুজন বৰ মৰমৰ সখী আছিল। সিহঁতৰ ভিতৰত এজন সখী মৰিবৰ সময়ত তেওঁ পুতেকক আনজন সখীয়েকৰ হাতত গতাই দি ক'লে, সখী, মোৰ ল'ৰাটো তোমাক গতালোঁ। তুমি তাক বুদ্ধি ভৰসা দি চলাই মেলি মানুহ কৰিবা। পুতেককো সি ক'লে, তোক মোৰ সখীৰ হাতত গতালোঁ। সখীয়ে তোক যিহকে কয় তাকে কৰিবি। যেনেকৈ চলাই তেনেকৈ চলিবি। কোনো কথাতে সখীৰ চুলি এডালৰ সমানো আঁতৰ নহবি। কোনো কাম কৰিবলগীয়া হ'লে সখীৰ কাণ চোৱাইহে কৰিবি। পুতেকক সখীয়েকৰ হাতত গতাই বাপেকজন ঢুকাই থাকিল। পুতেকেও সেই মনে চিতেই তাৱৈয়েকৰ কথাত চলি আছে। এদিন তাৰ ঘৈণীয়েকৰ ল'ৰা এটা উপজিল। সি তাৱৈয়েকক সেই বতৰা দিলেগৈ। সেই বতৰা শুনি তাৱৈয়েকে তাক ক'লে, তোমাৰ ঘৰৰ পিছফালে থকা পোতা পুখুৰীটোত ল'ৰাটো নি এতিয়াই পুতি থোৱাগৈ। তাৱৈয়েকৰ কথাত সি অবাক হ'ল। কিন্তু বাপেকৰ আজ্ঞা সুমৰি একো নকৈ ল'ৰাটো নি তাৰ ঘৰৰ পিছফালে পোতা পুখুৰীত পুতি থলেগৈ। ইয়াৰ এবছৰৰ পিছত আকৌ তাৰ এটা ল'ৰা উপজিল। তাকো তাৱৈয়েকে আগৰ দৰে পুতি থবলৈ ক'লত সি মনত বৰ বেজাৰেৰে তাৱৈয়েকৰ কথা সৰুগত কৰি মানি তাকে কৰিলে। ইয়াৰ ১.৫ বছৰমানৰ পিছত তাৰ ঘৈণীয়েকে ছোৱালী এজনী পালে। এইবাৰ সি ভাবিলে তাৱৈয়েকে আৰু আগৰ দৰে ছোৱালীজনী পুতি থবলৈ ব্যৱস্থা নিদিয়ে। কিন্তু সি বিস্ময় মানিলে যে তাৱৈয়েকে এই ছোৱালীজনীকো আগৰ ল'ৰা দুটাৰ দৰে সেই পোতা পুখুৰীতে পুতি থবলৈ ক'লে। সি নিৰুপায় হৈ মনৰ বেজাৰ মনতে পুহি তাৱৈয়েকৰ কথামতে ছোৱালীজনীকো পুতি থলে। ইয়াৰ ২বছৰমান পিছত তাৰ ঘৈণীয়েকৰ আকৌ ল'ৰা এটা উপজিল। সি এইবাৰ ভাবিলে যে বাৰু তাৱৈক এই বাতৰি দিওঁ। কিন্তু যি থাকে কপালত, এইবাৰ তেওঁ এই ল'ৰাটো পুতি থবলৈ ক'লে আৰু মই তেওঁৰ কথা নুশুনো। ইয়াকে ভাবি সি তাৱৈয়েকৰ ঘৰলৈ গৈ ল'ৰা হোৱা বাতৰি দিলত তাৱৈয়েকে ক'লে, বোপা, এই ল'ৰাটো তুমি ধুৱাই পখলাই লোৱাগৈ। কিন্তু মই এটা কথা তোমাক কওঁ, তুমি তোমাৰ আগৰ ল'ৰা-ছোৱালীকেইটা য'ত পুতি থৈছিলা, আজি ৰাতি সেইখিনিতে পল এটা পাতি তাৰ ওপৰতে পৰ দি বহি থাকিবা। তাৱৈয়েকৰ কথামতেই সি ঘৰলৈ গৈ ল'ৰাটো ধুৱাই পখলাই ল'লে আৰু ৰাতি সেইদৰে পোতা পুখুৰীৰ মাজত পল এটা পাতি পৰ দি থাকিল। ৰাতি দুপৰ হৈছে। এনেতে বৰটো ল'ৰাই গাঁতৰ ভিতৰৰ পৰা মাত লগালে, ভাইটি ঐ, মই থাকিবলৈ নেপালোঁ। পোৱাহেঁতেন তাক থিয় থিয়ই শিলত দিয়ালোহেঁতেন। কটা ভাল সাৰিল। এনেতে মাজুটো ল'ৰাই মাত লগালে, ককাইটি ঐ, মই থাকিবলৈ পোৱা হ'লে তাৰ ডিঙিত চিপজৰি লগালোহেঁতেন। তাৰ তাৱৈয়েকে আমাৰ মঙহ খালে। ছোৱালীজনীয়ে মাত লগালে, ককাইটিহঁত, যদি মই কেনেবাকৈ থাকিবলৈ পালোহেঁতেন তেন্তে তাক কেঁকুৰা খোলা দি খুলি খুলি খালোহেঁতেন। কি ক'ম ককাইটিহঁত, মনৰ কথা মনতে ৰৈ গ'ল। এইবোৰ কথা শুনি মানুহটোৱে তেতিয়া ভালকৈ বুজিলে যে তাৰ তাৱৈয়েকে তাৰ কি উপকাৰ কৰিলে। তেতিয়া তাৱৈয়েকৰ ওপৰত তাৰ আৰু ডাঠ বিশ্বাস হ'ল। ইয়াৰ কিছুদিনৰ পিছত তাৰ ধান বেচিবৰ হ'লত সি তাৱৈয়েকক সুধিলে, তাৱৈ, মোৰ ধানগাল বেচিব খুজিছোঁ। তাৱৈয়েকে তাক সুধিলে,
ধানৰ দৰ কিমান হৈছে? টকাৰ 12 পুৰা তাৱৈ। তাৱৈয়েকে ক'লে। এতিয়া বেচিব নালাগে। আৰু কিছুদিনৰ পিছত সি তাৱৈয়েকৰ ঘৰ ওলাই তাৱৈয়েকক ক'লে। তাৱৈ, ধানৰ দৰ কমিলেহে। এতিয়া কি কৰিম? লাহে লাহে কিজানি আৰু কমিবহে। তাৱৈয়েকে কেইপুৰাকৈ হৈছে বুলি সুধিলত সি ক'লে। এতিয়া 20 পুৰা হ'ল। এইবাৰ তাৱৈয়েকে তাক ধানখিনি বেচি দিবলৈ ক'লে আৰু সি তাৱৈয়েকৰ কথামতেই টকাত 20 পুৰাকৈ ধান বেচি টকাখিনি লৈ গৈ তাৱৈয়েকক দেখুৱালে। তেতিয়া তাৱৈয়েকে তাক ভাল হৈছে বুলি ক'লে আৰু ক'লে, এতিয়া তুমি এই টকাৰে সোণ কিনি আনি সোণাৰীৰ হতুৱাই এটা লাৰু গঢ়োৱা। তাৱৈয়েকৰ কথামতেই সি সোণৰ লাৰুটো কৰি আনি তাৱৈয়েকক দিলত তাৱৈয়েকে আকৌ এই লাৰুটো নৈত পেলাই দিবলৈ ক'লে। সি তাৱৈয়েকৰ কথা শুনি মনত বেজাৰ পাই অগত্যা সোণৰ লাৰুটো নৈত পেলাই দিলেগৈ। মাহেশ্বৰকৰ মূৰত দোম এটাই এটা ৰৌ মাছ বেচিবলৈ বুঢ়াৰ পুতেকৰ ঘৰলৈ আনিছিল। সি ৰৌ মাছটো লৈ কাটিলতে তাৰ পেটত সেই সোণৰ লাৰুটো ওলাই পৰিল। সি লাৰুটো তাৱৈয়েকক দেখুৱালে। তাৱৈয়েকে তাক ক'লে। বোপা, এইটোহে তোমাৰ নিজৰ বস্তু। যোৱা, এইটো ভালকৈ থৈ দিয়াগৈ। তুমি কিজানি আগেয়ে মোক তোমাৰ সতৰু বুলি ভাবিছিলা। এতিয়া মই 2টা কথাৰে তোমাক পতিয়ন দিব পাৰি ঈশ্বৰৰ চৰণত সেৱা কৰিছোঁ। যোৱা বোপা, তুমি ধৰ্মত মতি ৰাখি ঈশ্বৰৰ চৰণত নিৰ্ভৰ কৰি সকলো কৰিবলগীয়া কাম কাজ সুখেৰে কৰি খাই বৈ থাকাগৈ। কোনো চিন্তা নাই, মোৰ প্ৰভুৱে তোমাৰ সততে মংগল কৰিব। আজিৰ কাহিনী ইমানতে সমাপ্ত পৰিল। ধন্যবাদ।